আজি মোৰ ছোৱালীৰ জন্ম হোৱাৰ 6 দিন অৰ্থাৎ ষষ্ঠী। আৰু যিহেতু মই শহুৰৰ ঘৰত আছোঁ আৰু তেওঁলোকৰ অলপ নিয়ম পালন কৰিবলগীয়া হৈছে, যিহেতু 6 দিনত নাম ৰাখে। আৰু সেই অনুপাতে আজি মানে নাপিতক মাতিবলগীয়া আছে। নাপিতো আহি ৰেডি হৈছে। তাৰপিছত চুলিও আমাৰ গোসানীক চুলি কটা হ'ব। আপোনালোকে চাই থাকক ধুনীয়াকৈ তেওঁলোকৰ যিবোৰ সামগ্ৰী মানে চুলি কটাৰ লগত ব্যৱহাৰ কৰা হয়, তেওঁলোকে কৈছে গোসানী চাওক ইমান ধুনীয়াকৈ চাই আছে। আৰু ভাবিছিলোঁ তাই অলপ আমনি কৰিব নেকি, নাই কৰা। আৰু সেয়া হৈছে আমাৰ ছোৱালীৰ মা। তাই শাৰীৰিকভাৱে বিৰাট অসুস্থ। তথাপিও আজি যিহেতু ষষ্ঠী বাহিৰত ওলাবলগীয়া হৈছে, ছোৱালীৰ যিহেতু চুলি কটা হ'ব। আৰু নাপিতে চুলি কটা আপোনালোকে দেখিছে। প্ৰথমবাৰ মানে অলপ ভয়ো লাগিছে, যিহেতু মানে এই যিটো মেচিন লগাইছে, মেচিনটো মূৰত যদি অলপ লাগি যায় তেজ ওলাই যাব পাৰে। যিহেতু বিৰাট কোমল, আপোনালোকে জানে কেঁচুৱা যিহেতু 6 দিনহে হৈছে। এইটোতো অলপ ভালেই, কিন্তু আগতে আৰু অলপ বেয়া আছিলে। কাৰণটো হ'ল আগতে বিলেটেৰে মানে ৰেজৰ দি মানে কি কৰে, ৰেজৰ দি মানে বিলেটেৰি কাটিব লগা হয়। তাততো আৰু ৰিক্সি হৈ পৰে। এইটো অলপ মেচিন, তথাপি এইটো মানে ভয়টো অলপ কম আছে। তেনেকৈ তেওঁ ধুনীয়াকৈ চুলিকেইডাল কটালে। আৰু কটাওঁতে মূৰত অলপ মানে আঘাতৰ চিন হৈ আছে, অকণমান দাগ হৈ আছে। তথাপি একো নাই, ধুনীয়াকৈ চুলিকেইডাল কটাই দিওঁতে ভাল লাগিছে। আৰু তেওঁলোকৰ নিয়ম মতে নখ কটাব লাগে। আৰু এইটো নিয়ম মানে চবকে মানে নখ কটাইছে এইটো মানে চোৱা যায়গৈ। আৰু যিসকল বঙালী সম্প্ৰদায়ৰ লোক তেওঁলোকে বুজি পাব। মই বাৰু ইমান নাজানো। এনেকৈ সময় গ'ল আৰু তেওঁৱে তেল লগালে। তাৰপিছত পানী আৰু লগতে ধান এনেকৈ দি যিটো তেওঁলোকৰ মাংগলিক নিয়ম নীতি আৰু তেনেকৈ তেওঁলোকে পালন কৰিলে। আৰু বিশেষকৈ মোৰ ছোৱালীজনী অলপো আমনি নকৰিলে, সেইটো কাৰণে মোৰ বিৰাট ভাল লাগিলে। আৰু ইয়াৰ পিছত যিহেতু নামকৰণৰ ভিডিঅ' হ'ব, ভিডিঅ'টো সন্ধিয়ালৈ যিহেতু বনাম, সেইটো ভিডিঅ'টোও চাব। আৰু নাম কি ৰাখিম সেইটোও চাব। আৰু ধুনীয়াকৈ আমাৰ ছোৱালীক দেখিছে, গা ধুৱাই দিছে আমাৰ শাহুমাই। আৰু ধুনীয়াকৈ কাপোৰটো পিন্ধাই দিছে। কেনেকুৱা লাগিছে কমেণ্টটো কৰিব। আৰু অনাগত সময়ত আপোনালোকক ভিডিঅ' দেখুৱাই যাম মোৰ ছোৱালীক। আৰু আপোনালোকে আশীৰ্বাদ কৰিব। ভিডিঅ'টো ইমানেই আছিল, কেনে হৈছে আপোনালোকে জনাব। ধন্যবাদ।